হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভাল। মই আজি এটা মিনি ব্লগ লৈ আহিলোঁ। হোমমেড পেৰা। মই 2 লিটাৰ গাখীৰ লৈছোঁ। কেৰাহীত তিতি থকা অৱস্থাত অকণমান ঘি দি লৈছোঁ। গাখীৰ ঢালি দিলোঁ। কেৰাহীত তিতি থকা অৱস্থাত ঘি দিয়াৰ কাৰণ গাখীৰ কেৰাহীত লাগি নধৰিব। উতলি ইমানখিনি হ'লে মই 2 চামুচমান চেনি দি দিম। আপোনালোকে নিজৰ মিঠা অনুপাতে দি দিব। 2টা ইলাইচি এনেকৈ গুড়া কৰি দি দিছোঁ। মই মাজে মাজে এনেকৈ ঘৰত হোমমেড পেৰা বনাওঁ। অকণমান ঘি দি লৈছোঁ। ঘৰত গাখীৰ জমা হ'লে মই এনেকৈ পেৰা বনাই থাকোঁ। কোনেও খাব নোখোজে, গাখীৰ জমা হৈ যায়। কম জুইত লাহে লাহে এনেকৈ ভাজিব লাগিব, নহ'লে তলত লাগি ধৰিব। চাওক কিমান ধুনীয়া হ'ল। যেতিয়া কেৰাহীৰ পৰা অকলে এৰি আহিব তেতিয়া এইটো কমপ্লিট হ'ব। এয়া হৈ গ'ল। চাওক কেৰাহীত লাগি ধৰা নাই। এতিয়া অকণমান ঠাণ্ডা হ'ব দিম। হাতত অকণমান ঘি লগাই লৈছোঁ। মই ইমানখিনি চাইজ লৈছোঁ, আপোনালোকে নিজৰ মতে ল'ব। এইটো শ্বেপ দি দিছোঁ, আপোনালোকে যিটো শ্বেপ দিব খোজে দিব। এয়া চাওক হোমমেড পেৰা, ভেৰি টেষ্টি। সকলোৱে খুব ভাল পায় খাই। মই মাজে মাজে বনায়ে থাকোঁ। আপোনালোকে বনাই চাব। সেনেকৈ সকলোলৈ শুভকামনা থাকিল। বাই।